উদ্ধাৰ হ'ল লখিমপুৰৰ অপহৃত কিশোৰী। বশিষ্ঠ আৰক্ষীৰ সফল অভিযান। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ সংবাদ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ পৰা অপহৃত হোৱা 14 বছৰীয়া কিশোৰী প্ৰিয়ংকা দেউৰীক গুৱাহাটীৰ বঙালী বসতিত উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে। আৰক্ষীৰ সফল অভিযানত অভিযুক্ত অপহৰণকাৰী বৰুণ দেউৰীক গ্ৰেপ্তাৰ কৰা হৈছে। লখিমপুৰ আৰু গুৱাহাটী আৰক্ষীৰ সমন্বিত প্ৰচেষ্টাৰ ফলস্বৰূপ এই উদ্ধাৰ অভিযান সফল হয়। সুৰক্ষাৰ স্বাৰ্থত উদ্ধাৰ কৰা কিশোৰীক গুৱাহাটীৰ জালুকবাৰীৰ এটা মহিলা আশ্ৰয় গৃহত ৰখা হৈছে। কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতে আৰক্ষীয়ে যোগাযোগ স্থাপন কৰিছে। প্ৰয়োজনীয় পৰ্যবেক্ষণ আৰু পৰামৰ্শৰ পিছত অহা শনিবাৰে কিশোৰীগৰাকীক তেওঁৰ পৰিয়ালৰ ওচৰত পঠিয়াব বুলি জানিবলৈ দিয়া হৈছে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। আমি আপোনালোকক আপডেট দি থাকিম। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।